নমস্কাৰ আপুনি চাই আছে সুনীল তৰণ এডুকেট ইউটিউব চেনেল আপোনালোক সকলোৱে জানে যে ৰিসেন্টলি আসাম গভৰ্ণমেণ্টে প্ৰায় 552টা লাটমণ্ডলৰ চাকৰি বিজ্ঞাপন উলিয়াইছে আৰু সেই বিজ্ঞাপনৰ ভিত্তিত যিসকল মেট্ৰিক পাছ শিক্ষাৰ্থী আছে তেওঁলোকে আবেদন কৰিব পাৰিব হয় এই লাটমণ্ডলৰ চাকৰি আপোনালোকে কেনেকৈ আবেদন কৰিব ইয়াৰ মেট্ৰিক পাছ বা আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ উপৰিও আপোনালোকৰ কি যোগ্যতা থাকিব লাগিব এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া আৰু এই নিযুক্তি প্ৰক্ৰিয়া কেনেধৰণে অসম চৰকাৰে সমাপন কৰিব সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছো সো ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ সেই এডভাৰটাইজমেণ্টটো ইয়াত তেওঁলোকে কৈছে যে ইন এক্সাৰচাইজ অফ পাৱাৰ কনফাৰ্ড বাই আছাম লেণ্ড ৰেকৰ্ড subordinate service rules amendment 2025 application are hereby invited from intent candidates who have successfully completed 6 months recorder certificate class course training from the Assam Service and Settlement Training Center Dokhingaon except 6 scheduled areas so ইয়াত তেওঁলোকে আবেদন বিচাৰিছে যে যিসকলে RCCC ট্ৰেইনিং কৰিছে অৰ্থাৎ ৰেকৰ্ডাৰ্ছ সাৰ্টিফিকেট ক্লাছ কোৰ্স যিসকলে কমপ্লিট কৰিছে তেওঁলোকে এই মণ্ডলৰ জবটো আবেদন কৰিব পাৰিব আপোনালোকে জানে মণ্ডলৰ জবটোক এতিয়া আগতে লাট মণ্ডল বুলি কয় কিন্তু এতিয়া LRA বুলি কয় অৰ্থাৎ লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট অৰ্থাৎ তেওঁলোকৰ পোষ্ট একেই ডিজিগনেশ্যন একেই হ'ব কিন্তু কেৱল মাত্ৰ তেওঁলোকৰ পোষ্টৰ নেমটো অৰ্থাৎ নামটো তেওঁলোকে হলাই দিছে আগতে লাট মণ্ডল আছিল এতিয়া লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট সো হে একেই মণ্ডলৰ জব হয় সো এপ্লাই প্ৰক্ৰিয়া যোৱাকালি অৰ্থাৎ 15 মাৰ্চৰ পৰা আবেদন হৈ গৈছে আৰম্ভ হৈ গৈছে আৰু অহা 30 এপ্ৰিল পৰ্যন্ত আপোনালোকে এই অনলাইন আবেদনত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু 552টা ভ্যাকেন্সি তেওঁলোকে আউট কৰিছে হয় প্ৰায় 552টা ভ্যাকেন্সি অল ওভাৰ আসাম তেওঁলোকে পাবলিশ কৰিছে সো তেওঁলোকৰ যেটো পেমেন্ট আপোনালোকে জানে মেট্ৰিক পাস জব যেহেতুকে 14000 টু 70000 কেৱল মাত্ৰ গ্ৰেড পে 6200 সো আপোনালোকে জানে তেওঁলোকৰ জবৰ যেটো ৰোলটো আপোনালোকে জানে সকলোৱে জানে মণ্ডলৰ জব ৰোলটো কেনেকুৱা হয় আপোনালোকে সকলোৱে জানে কিন্তু ইয়াত তেওঁলোকে কৈছে এলিজিবিলিটি যি ক্ৰাইটেৰিয়া তেওঁলোকে কৈ দিছে যে HSLC ইকুইভ্যালেন্ট হ'ব লাগিব অৰ্থাৎ যিসকলে মেট্ৰিক পাস কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব উপৰঞ্চি তেওঁ RCCC ট্ৰেইনিংটো কৰিব লাগিব অৰ্থাৎ ৰেকৰ্ডাৰ সাৰ্টিফিকেট ক্লাছ কোৰ্স ট্ৰেইনিং যেটো 6 মান্থছৰ ট্ৰেইনিং তেওঁলোকে কমপ্লিট কৰিছে সেই ট্ৰেইনিং পাছ আউট শিক্ষাৰ্থীসকলেহে আবেদন কৰিব পাৰিব ইয়াত ফ্ৰেছ ক্যান্ডিডেটে আবেদন কৰিব নোৱাৰে হয় RCCC ট্ৰেইনিং কমপ্লিট কৰা শিক্ষাৰ্থীসকলে বা ক্যান্ডিডেটসকলেহে এই LRA পোষ্টত আবেদন কৰিব পাৰিব So candidate must have proficiency in use of computers and information technology having minimum 30 words per minute computer typing speed in Assamese and Bengali. Oh, jo jikono Assamese ba Bengali প্ৰতিটো মিনিটত 30টা শব্দ টাইপ কৰিব পৰা ক্যাপাসিটি অৰ্থাৎ কম্পিউটাৰ নলেজটো তেও থাকিব লাগিব হয় তেওঁলোকৰ এজ লিমিট 21 ৰ পৰা 40 years লৈকে দিছে বাকি এজ ৰিলেক্সেশন এজ পাৰ গভৰ্নমেন্ট ৰুলছ আছে তেওঁলোকে লাভ কৰিব বাকি তেওঁলোকৰ যেটো candidates already in service should apply through proper channel আৰু candidates must produce the following testimonials at the skill test documents verification হয় তেওঁলোকৰ skill test হ'ব তাৰপিছত documents verification হ'ব hard copy of online application form অৰ্থাৎ যেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব সেই অনলাইন আবেদনৰ যেটো প্ৰিন্ট আউট কপি হেতু আপোনালোকে ৰাখি থব লাগিব বাকি সকলোখিনি ডকুমেন্টস আপোনালোকে ইয়াত আপলোড কৰিব লাগিব ডিউৰিং অনলাইন প্ৰসেস RCC ট্ৰেইনিংৰ সাৰ্টিফিকেটটো বা আপোনালোকৰ ক্যাটেগৰি সাৰ্টিফিকেট বা আপোনালোকৰ স্মল ফ্যামিলি যেটো নৰ্মছ আছে ডিক্লাৰেচন আপোনালোকে দিব লাগিব মোবাইল নম্বৰ WhatsApp নম্বৰ সকলোখিনি দিব লাগিব বাকি তেওঁলোকে কৈছে যে হাউ টু এপ্লাই হয় আপোনালোকে এপ্লাই sevaonline.org.in ত আপোনালোকে আবেদন কৰিব পাৰিব হয় যিসকলে আবেদন কৰিব বিচাৰে ডেসক্ৰিপচনত মই লিংক দি থৈছো আপোনালোকে আবেদন কৰিব পাৰিব আৰু selection process to teluke koise je teluke jehetuke skill test conduct koribo so skill test to teluke MCQ pattern or multiple choice question or jetu exam teluke conduct koribo baki teluke computer test skill test eta conduct koribo so prothomote written examination hobo tar bisot teluke skill test teluke conduct koribo hoy written examination or kane telukor ji criteria syllabus he syllabus to yat teluke di dise je 100 marks exam hobo aru 80 marks objective hobo বা তেলুকে কৰিছে সাবজেক্ট ওয়াইজ
distribution of marks written in examination 80 marks is as follows. So 100 marks হ'ব, বাকি 20 marks তেওঁলোকে সাগে skill test conduct কৰিব আৰু 80 marks তেওঁলোকে written exam হ'ব। এই written exam তো তেওঁলোকে class 10 levelৰ হ'ব mathematics আৰু conventional survey modern survey হয়। So mathematics 10 marks, conventional survey তাৰ পৰা 50 marks আৰু modern survey পৰা 20 marks। So প্ৰতিটো question against তেওঁলোকে negative marking ৰাখিছে 0.25 আৰু বাকি যেতুকে 100 marks exam হ'ব। So total 80 marks written হ'ব, বাকি 20 proficiency computer proficiency তেওঁলোকে টেষ্ট কৰিব। So যত প্ৰত্যেকজন ক্যান্ডিডেটে minimum 30 words Assamese or Bengali type কৰিব পাৰিব লাগিব per minute হয়। So ইয়াত তেওঁলোকে কৈছে যে কোৱালিফিকেশন যেটো কোৱালিফাইং যেটো মাৰ্কস, সো আপোনালোকে 100 মাৰ্কসৰ ভিতৰত আপোনালোকে 80 মাৰ্কস যেটো আপোনালোকৰ ৰিটেন এক্সাম হ'ব তাত আপোনালোকে 32 পাব লাগিব। 32 পাবই লাগিব অৰ্থাৎ 40%। নেক্সট আপোনালোকে স্কিল টেষ্টত যেটো 20 মাৰ্কস হ'ব তাত 8 পাব লাগিব। ঠিক তেনে ধৰণে OBC, MOBC, STP, STH, SC, PWD ক্যান্ডিডেট সকলৰ কাৰণে 30% অৰ্থাৎ 80 মাৰ্কসৰ এক্সামত 24 পালে তেওঁলোকে কোৱালিফাই কৰিব, বাকি স্কিল টেষ্টত তেওঁলোকে 20 এৰ ভিতৰত 6 পাব লাগিব। সো এনে ধৰণে তেওঁলোকে কোৱালিফাইং কৰিব আৰু এই যেটো মাৰ্কস, এই মাৰ্কসটো তেওঁলোকে লাভ কৰিবলৈ সক্ষম হলেহে তেওঁলোকে লিষ্টত নাম আহিব, তেওঁলোকৰ মেৰিট লিষ্টত নাম আহিব। সো এনে ধৰণে তেওঁলোকে সম্পূৰ্ণ প্ৰক্ৰিয়া ইয়াত দি দিছে, কেনে ধৰণে কি প্ৰক্ৰিয়াৰ মাধ্যমত তেওঁলোকে এই নিযুক্তি প্ৰক্ৰিয়া সমাপন কৰিব কন্ডিশন আকাৰে তেওঁলোকে দি দিছে হয়। সো ইয়াত মূল কথাটো হৈছে হেতুই যে ইয়াত কোনো ধৰণৰ ফ্ৰেছ ক্যান্ডিডেট আবেদন কৰিব নোৱাৰে। যিসকলে RCCC ট্ৰেনিং কমপ্লিট কৰিছে তেওঁলোকেহে এই আবেদন অৰ্থাৎ LRA পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব হয়। আৰু বিশেষ সূত্ৰৰ পৰা গম পোৱা মতে আৰু এইবাৰে হৈছে এই RCCC ট্ৰেনিং পাছত শিক্ষাৰ্থীসকলক নিযুক্তি দিয়াৰ এই প্ৰক্ৰিয়াটো চলিব। পৰৱৰ্তী পৰ্যায়ত যেতিয়াই এই LRA পোষ্টটো তেওঁলোকে নিযুক্তি দিব তেতিয়া কিন্তু প্ৰথমতে এপইন্টমেন্ট হ'ব, তাৰ পিছতহে ট্ৰেনিং কৰিব। আগতীয়াকৈ ট্ৰেনিং নকৰাই ট্ৰেনিংৰ এপইন্টমেন্ট নিযুক্তি দিয়াৰ পাছতহে তেওঁলোকে 6 মান্থ ট্ৰেনিংটো কৰিব আৰু এই নিযুক্তি প্ৰক্ৰিয়া থ্ৰুত ADRE হ'ব হয়। পৰৱৰ্তী পৰ্যায়ত ADREৰ জৰিয়তে তেওঁলোকে এই নিযুক্তি প্ৰক্ৰিয়া সমাপন কৰিব আৰু যিসকলে এই LRA পোষ্টত নিযুক্তি লাভ কৰিব তেওঁলোকক বিফৰ পোষ্টিং তেওঁলোকক 6 মান্থ ট্ৰেনিংৰ কাৰণে পঠাব। সো এনে ধৰণে এই প্ৰক্ৰিয়াটো সমাপন কৰিব, কিন্তু এইবাৰে এইটো লাষ্ট, হেতু কাৰণে বহুতো পাছ আউট ক্যান্ডিডেট আছে, হেতু কাৰণে তেওঁলোকে ভ্যাকেন্সি 552টা ভ্যাকেন্সি আউট কৰিছে। আগতে এনেকুৱা নহয়, প্ৰত্যেকটো ডিস্ট্ৰিক্টে তেওঁলোকে ভ্যাকেন্সিসমূহ আউট কৰে আৰু সেই ভ্যাকেন্সিসমূহ কৰবাত 10টা, কৰবাত 15টা, কৰবাত 17টা। সো তেনেকুৱা কৰা নাই তেওঁলোকে। অসম চৰকাৰে এইবাৰ অল ওভাৰ আসাম 552টা ভ্যাকেন্সি আউট কৰিছে, যেহেতুকে প্ৰায় এই পাছ আউট সকলো শিক্ষাৰ্থীসকলে এই সুবিধাটো লাভ কৰিব। কিন্তু পৰৱৰ্তী পৰ্যায়ৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়া সমাপন হোৱাৰ পাছৰ পৰা LRA পোষ্টৰ কাৰণে তেওঁলোকে আগতীয়াকৈ এই 6 মান্থ ট্ৰেনিংটো নকৰাই নিযুক্তি দিয়াৰ পাছতহে তেওঁলোকে 6 মান্থ ট্ৰেনিংটো কৰাব বুলি আমি গম পাইছো হয়। সো এইটো হৈছে আপোনালোকক জনাবলগীয়া ইনফৰমেশন, আৰু এই ইনফৰমেশনটো জানি কেনেকুৱা লাগিছে আপোনাৰ ৰায় কমেন্ট সেকশনত দিবলৈ নাপাহৰিব। আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো। আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।